মদেই কাল হল দুই বিষয়াৰ কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰি নিলম্বিত দুই বিষয়া 6 बार बोलेगा शिशी खालवा बेसी नहीं जे रातिपुৱা তাৰমানে হেৰি পালে গোন্ধ পালে মদ্যপান কৰি ৰাজপথত কষ্টত পলিং বিষয়া এওঁক চাওক নাম হাৰাধন দাস মাৰ্ঘেৰিটাৰ লামাগাঁও প্ৰাথমিক বিদ্যালয়ত এওঁ পলিং বিষয়াৰ দায়িত্বত আছিল পিছে পলিং বিষয়াৰ দায়িত্বত থাকিও কৰ্তব্যৰত অৱস্থাতেই মদ্যপান কৰিলে এওঁ আৰু তাৰ পিছত এয়া চাওক সাংবাদিকৰ সন্মুখতো স্বীকাৰ কৰিলে মাত্ৰ দুপেকহে গলাৎকৰণ কৰিছিল হেনো এওঁ এইজন হাৰাধন দাসৰে ৰাজপথৰ এই দৃশ্য চাওক ধলং পলং খোজ মুখেৰে কি কৈছে তাৰ ঠিকেই নাই আনকি কোনোবাজনে অনুৰোধ কৰাত শাৰীৰিক কষ্টত কৰিও দেখুৱাইছে এওঁৰ নামেই হাৰাধন আৰু মাৰ্ঘেৰিটাৰ লামাগাঁও প্ৰাথমিক বিদ্যালয়ত নিলম্বিত হৈছে হাৰাধন দাস 6 बार बोलेगा शिशी खालवा बेसी नहीं অকমান খালে দুপেক খালে তেওঁ তাৰমানে আমি ভাত খোৱাৰ এটা সময়ৰ পৰা তেওঁ অন্তৰ্ধান আৰু আমাক কৈ যোৱা নাই গতিকে আমি পোৱা নাই নুমলীগড়ৰ দৈগ্ৰুং বাগান বিদ্যালয়ৰ প্ৰিজাইডিং বিষয়াকো নিলম্বন কৰা হৈছে এওঁৰ বিৰুদ্ধেও অভিযোগ খুৰাসক্ত হৈ বিশেষ চিহ্নত ভোট দিবলৈ কোৱাৰ আসলতে খুৰাসক্ত হৈ এক বিশেষ চিহ্নত ভোট দিবলৈ কৈছিল হৈলেন নেওগ নামৰ এইজন প্ৰিজাইডিং বিষয়াই আৰু তাৰ পিছতেই এওঁৰ বিৰুদ্ধে আয়োগক অভিযোগ একাংশ লোকৰ প্ৰিজাইডিং অফিচাৰ ইয়াত আহি মদ খাই মাতাল অৱস্থাত আহি এটা বিশেষ ছবি ভোট দিবলৈ তেওঁ হয়তো ইচ্ছা কৰিছিল গোটেই ৰাতি মদ খাই ইমান এটা গধুৰ এটা দায়িত্ব এই গধুৰ দায়িত্ব এজন মাতাল মানুহে কি ধৰণে পাৰ কৰিলে সেইটো আমি আচৰিত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতেই খুৰাসক্ত দুই বিষয়াৰ বিৰুদ্ধে লগে লগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে দুপেক গলাৎকৰণ কৰি তাণ্ডৱ দেখুওৱা প্ৰিজাইডিং বিষয়া পলিং বিষয়াক নিলম্বন কৰিছে নিৰ্বাচন আয়োগে পিছে হৈলেন নেওগে মদ্যপান কৰাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে তেওঁ হেনো আজি খোৱা নাই কালিয়ে খাইছিল কালিৰে গোন্ধ পালে আৰু সেইবাবেই এই শাস্তিমূলক ব্যৱস্থা নুমলীগড় আৰক্ষীয়ে জিম্মাত লৈছে মদ্যপান কৰি এটা বিশেষ চিহ্নত ভোট দিবলৈ কোৱা এইজন প্ৰিজাইডিং বিষয়া যোৱাকালি এলকহলিক হ'ল যে ৰাতিপুৱা তাৰমানে হেৰি পালে গোন্ধ পালে যে ৰাতিপুৱা তাৰমানে হেৰি পালে গোন্ধ পালে তেওঁ যেহেতু পুৰামুক্ত অৱস্থাত আছে যিটো স্পীডত কাম হ'ব লাগিছিল হোৱা নাই নুমলীগড়ৰ পৰা সমৰজিৎ শৰ্মা আৰু মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ DY 365